মেঘালয়ত কাম কৰা শ্ৰমিক আৰু ব্যৱসায়ীৰ বাবে হেল্পলাইন নম্বৰ মুকলি হাতচিঙিমাৰী জিলা প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ মেঘালয়ত অসমৰ শ্ৰমিক আৰু ব্যৱসায়ী সুৰক্ষা নিশ্চিত কৰিবলৈ দক্ষিণ শালমৰা মানকাছাৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে পৰিস্থিতি স্বাভাৱিক কৰি শান্তি বজাই ৰাখিবলৈ হাতচিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত শান্তি সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি শ্ৰমিক আৰু ব্যৱসায়িক সন্থা সমাজকৰ্মী বুদ্ধিজীৱী আইনজীৱী সাংবাদিক সমাজ বিভিন্ন অৰাজনৈতিক সংগঠন আৰু সচেতন নাগৰিক উপস্থিত থাকে বৈঠকত শান্তি সম্প্ৰীতি বজাই ৰাখি সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বৈঠকত জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ব্যৱসায়ীসকলে মেঘালয়ৰ মূল বজাৰসমূহত নিৰাপদভাৱে ব্যৱসায়ৰ উদ্দেশ্যে যাতায়াত কৰিব পাৰিব অৱশ্যে দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকালৈ নাযাবলৈ ব্যৱসায়ীসকলক সতৰ্কতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে মেঘালয়ত ব্যৱসায় বাণিজ্য কৰা অসমৰ শ্ৰমিক আৰু ব্যৱসায়ী সহায়ৰ বাবে হাতচিঙিমাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৰাজ্যখনত যিকোনো সমস্যাৰ সন্মুখীন হ'লে জিলা প্ৰশাসনৰ 9954853411 হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব ৰাজ্যখনত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে এই নম্বৰত যোগাযোগ কৰিলে জিলা প্ৰশাসনে তৎকালীনভাৱে সহায় আগবঢ়াব বুলি আশ্বাস দিয়া হৈছে শান্তি সমিতিৰ বৈঠকত অংশগ্ৰহণকাৰীসকলে জিলা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাই দুইখন ৰাজ্যৰ মাজত শান্তি আৰু সৌহাৰ্দ্য বজাই ৰাখিবলৈ সকলোৰে সহযোগিতা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে জিলা প্ৰশাসনৰ তৎপৰতাত সীমান্ত অঞ্চলত শান্তিপূৰ্ণ পৰিৱেশ বজাই থাকিব বুলি আশা প্ৰকাশ কৰিছে সকলো পক্ষই আজি আমি হাতচিঙিমাৰী ডিসি অফিসত কনফারেন্স হলত এটা পিস কমিটি মিটিং দিছোঁ যে আমাৰ এটা ৰিচেণ্টলি গাৰো হিলছত এটা আমি কনফ্লিক্ট চাবলৈ পাইছোঁ যাৰ কাৰণে আমি দেখিছোঁ যে আমাৰ ডিষ্ট্ৰিক্টত আমাৰ যিমান ভেণ্ডাৰ এছ'চিয়েশ্যন আছে আমাৰ ট্ৰেড এছ'চিয়েশ্যন আছে বা আমাৰ জেনেৰেল ৰাইজো আছে তেওঁলোকৰ মাজত এটা মানে টেনশ্যনৰ পৰিৱেশ এটা সৃষ্টি হৈছে তাৰ কাৰণে আমি জাষ্ট এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদিও কি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তুৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আম্পাতি দুইটাৰ লগতে ক্ল'জ কোঅৰ্ডিনেশ্যনত আছোঁ আমি আৰু যিমান এতিয়ালৈকে ডিছকাশ্যন হৈছে মেটাৰটো অলপ চেঞ্চিটিভ আছে যিমান ইণ্টেৰিয়াৰ এলেকা আছে আমি এতিয়া সেইফালে যোৱাটো এভইড কৰিব লাগে যিমান আছে মেইন মাৰ্কেটত যোৱাত ইমান অসুবিধা নাই আম্পাতিত যোন আমাৰ ভেণ্ডাৰ এছ'চিয়েশ্যন আছে তেওঁলোক এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি সেইটোও পাইছোঁ যে মেইন মাৰ্কেটত তেওঁলোকে ট্ৰেড কৰিব পাৰিব এণ্ড বাকী যিমান আমাৰ ইণ্টেৰিয়াৰ এলেকা আছে তাতে যোৱাটোত আমি এতিয়া প্ৰথমে এভইড কৰিব পাৰোঁ গাৰো হিলছত মিটিং চলি আছে যি ধৰণে কিবা যদি আপডেট হয় আমি মিডিয়াৰ মাধ্যমেৰে ৰাইজক আমি আগন্তুক দিনত এগেইন আমি আপডেট দি থাকিম